কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ওয়েলকাম বেক টু অংকুৰণ এচিএছ একাডেমি আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ নহয় জানো সিৰিজটো আছিল আমি এপিএসসি পিওআইকিউ নহলে এপিএসসি আন্ডাৰত হোৱা ডিপাৰ্টমেণ্টেল এক্সামবোৰৰ জেনেৰেল ষ্টাডিজৰ পেপাৰখনৰ পিওআইকিউবোৰ ডিসকাস কৰি আছিলোঁ অলৰেডি আমি বহুতকেইটা ক্লাছ কৰিলোঁ আশা কৰোঁ আপোনালোকে ক্লাছকেইটা ভালো পাইছে নহয় জানো আজি এটা নতুন কুৱেশ্যন লৈ আহিছোঁ তাৰ আগতে আপোনালোকক মই আকৌ এবাৰ কৈছোঁ আমি এডিআৰিৰ এটা কোৰ্স লঞ্চ কৰিছোঁ মাত্ৰ 499 रुपीजত তাত 150টা ক্লাছ থাকিব ৰেকৰ্ডেড ক্লাছেছ হ'ব এইকেইটা লগতে ডেইলি এমসিকিউজ থাকিব ক্লাছ পিডিএফছ বোৰ প্ৰভাইড কৰা হ'ব আৰু লগতে আপোনালোকৰ এটা ফুল লেন্থ মক সিৰিজ এটা ফ্ৰী থাকিব যোনটো আপোনালোকে কৰিলে এক্সামটোৰ কাৰণে আপোনালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়াল হ'ব সো আপোনালোকে যদি ইচ্ছুক আমাক কন্টাক্ট কৰিব পাৰে আমাৰ কোৰ্সটো আমাৰ পৰা ল'ব পাৰে ঠিক আছে সো পলম নকৰো আৰু আজিৰ কোৱেশ্চনটো ষ্টাৰ্ট কৰো ঠিক আছে নে সো আজি কোৱেশ্চনটো মই লৈ আহিছো এপিএসসি সিসি ৰ হয় এটো এপিএসসি সিসি 2023 কেতিয়াৰ এক সেকেন্ড হ'ব এপিএসসি সিসি 2023 মানে এই বছৰৰ আগৰ বছৰৰ সো এই বছৰৰ কোৱেশ্চনটো আছিল এই বছৰৰ কোৱেশ্চনটো আছিল Consider the following developments pertaining to the history of modern education in India. মানে এটা কোৱেশ্চন আছে কেখনমান কমিশনৰ নাম দি দিছে আৰু আমাৰ হেইখন মানে ক্ৰনলজিক্যালি আমাক এৰেঞ্জ কৰিব দিছে কমিশন কিখন হল সেডলাৰ ইউনিভাৰ্সিটি কমিশন লৰ্ড মেকলেস মিন মাইনুটছ ৰেলে কমিশন আৰু উডছ ডিসপেচ ঠিক আছে সো কোৱেশ্চনটো হল এনেকুৱা আমি কোৱেশ্চনটো পঢ়িলো সো আমাৰ হেইটো কেনেকুৱা আছিল আমাৰ মেথডলজিটো কেনেকুৱা আছিল প্ৰথম আমি কোৱেশ্চন পঢ়ো এনালাইসিস কৰো তাৰপিছত আমি ট্ৰাই কৰো কেনেকুৱা ক্ৰিটিক্যাল পইণ্টছবোৰ আছে এটো আমি ডিকোড কৰো তাৰপিছত আমি এনসাৰটো উলিয়াও ঠিক আছে নে সো আজিও আমি সেম কৰিম আমি প্ৰথম আমাৰ যেহেতু আজি এডুকেশন সিস্টেম ইন ইন্ডিয়া খুদিছে ন সো অকমান ব্রিফ হিস্ট্রি এটা চাই লওঁ এক্সকিউজ মি ব্রিফ হিস্ট্রি এটা চাই লম হিস্ট্রিটো চোৱাৰ পিছত আমি এনালাইজ কৰিম মানে তাৰপিছত আমি ডিকোড কৰিম ঠিক আছে সো আহকচোন আমি এটা কথাটো হল এডুকেশন সিস্টেম ইন ইন্ডিয়া নহয় জানো চাওক কথাটো এনেকুৱা হয় এডুকেশন সিস্টেম ইন ইন্ডিয়াত কি আছিল চাওক আমি যেতিয়া আমি প্ৰি ব্ৰিটিছ এৰাৰ কথা ক'ব যাওঁ প্ৰি ব্ৰিটিছ এৰাৰ কথা ক'ব গ'লে এক সেকেন্ড মোৰ মাইকটো বন্ধ হৈ গৈছে হা ৰব আমি যদি এডুকেশনৰ ইন ইণ্ডিয়াৰ কথা ক'ব যাওঁ প্ৰি ব্ৰিটিছ এৰাৰ আগত আমাৰ কেনেকুৱা আছিল একদম পোনপ্ৰথমে আমি ক'ত পঢ়িছিলোঁ আমিতো পঢ়া নাছিলোঁ বাৰু আমি যি পঢ়িছোঁ আমি কি ক'ত পঢ়াব লৈছোঁ গুৰুকুলছ নহয় জানো গুৰুকুলছ পাঠশালাছ হয়নে আৰু তাত কেনেকুৱা ধৰণৰ আমি পঢ়িছিলোঁ সংস্কৃতত পঢ়া গৈছিলে হয়নে তাৰপিছত আমাৰ পাৰ্চিয়ান আছিলে এনেকুৱা ধৰণৰ লেংগুৱেজবোৰত পঢ়া গৈছিল নহয় জানো আৰু তাত বিশেষকৈ ট্ৰেডিশ্যনেল নলেজে আছিলে ট্ৰেডিশ্যনেল নলেজৰ কথা আছিলে তাৰপিছত লাহে লাহে এডুকেশ্যন ডেভেলপ হৈ গ'ল তাৰপিছত আমাৰ কলনিয়েল এৰা আহিলে আমাৰ ব্ৰিটিছ আমাৰ ইণ্ডিয়াত আহিলে 1600ত আমাৰ হেৰি হৈ পেলাই ব্ৰিটিছৰ মানে প্ৰথম আহিলে নহয় জানো তাৰপিছত আমাৰ লাহে লাহে ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানী হিচাপে আহিলে আহি পেলাই আমাক ৰুল কৰা ষ্টাৰ্ট দিলে 1858ত তাৰপিছত ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত ইণ্ডিয়াখন আহিলে তাৰপিছত আমি 1947ত ইণ্ডিপেণ্ডেন্স পালোঁ সো কলনিয়েল এৰাত আমাৰ এডুকেশ্যনখন নহয় এডুকেশ্যনটো কেনেকৈ ইভলভ হ'ল মানে ক'ৰ পৰা ইভলভ হ'ল কেনেকৈ হ'ল সেইটোৱে হ'ল মানে আজিৰ প্ৰাইমেৰী ডিছকাশ্যন ঠিক আছে আমি যদি ক'ব যাওঁ কলনিয়েল এৰাত পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমটো ইভলভ কৰিবৰ কাৰণে পোনপ্ৰথম চাৰ্টাৰ এক্ট 1813ত পোনপ্ৰথম আমাৰ এডুকেশ্যনৰ কাৰণে কিবা ব্ৰিটিছে কৰিছিলে কি কৰিছিলে 1 লাখ পাৰ ইয়াৰকে এডুকেশ্যন চিষ্টেমত দিম বুলি কৈছিলে কি কৈছিল 1 লাখ টকা পাৰ ইয়াৰ এডুকেশ্যনটো আমাৰ ইম্প্ৰুভ কৰিবলৈ দিম বুলি কৈছিলে ঠিক আছে আৰু এই 1 লাখটো দিম বুলি কোৱাৰ পিছতে আমাৰ একচুৱেলি ক'ব গ'লে মিছনাৰীজবোৰ ইণ্ডিয়াত আহা ষ্টাৰ্ট হৈছিলে ইণ্ডিয়ান এডুকেশ্যন মানে ব্ৰিটিছ মিছনাৰীবোৰক ইণ্ডিয়াত আহাৰ ষ্টাৰ্টিং পইণ্ট হোৱা বুলি ক'ব পাৰি আৰু কাৰণ যিহেতু এডুকেশ্যনটো কৰাবৰ কাৰণে মিছনাৰীজখিনি লাগিব চ' এই 1 লাখ চাৰ্টাৰ এক্ট 1813 একচুৱেলি ব্ৰিটিছ মিছনাৰীখিনি ইণ্ডিয়াত আহাত এটা ৰাস্তা খুলি দিয়া নিচিনা হ'ল 1 লাখ টকা পাৰ ইয়াৰ দিম বুলি ঘোষণা কৰিলে ঠিক আছে ইট ৱাজ এ গুড ডিচিজন বাট দ্য থিং ইজ ডেট দেয়াৰ ৱাজ ডিভিজন এমং দ্য পিপল দেয়াৰ ৱেৰ টু পাৰ্টছ এটা হ'ল অৰিয়েণ্টেলিষ্ট এটা হ'ল এংলিচিষ্ট এতিয়া কথাটো হ'ল অৰিয়েণ্টেলিষ্ট কি হয় এংলিচিষ্ট কি হয় অৰিয়েণ্টেলিষ্ট মানে সেইখিনি মানুহ যোনে বিচাৰিছিল কি আমাৰ এডুকেশ্যন চিষ্টেমটো ট্ৰেডিশ্যনেলে পঢ়োৱা যাওক ধৰি লওক আমাৰ ট্ৰেডিশ্যনেল চিষ্টেমটোতে পঢ়োৱা যাওক ভাৰ্নিকুলাৰ লেংগুৱেজ মানে ইণ্ডিয়ান লেংগুৱেজতে পঢ়োৱা যাওক
যাতে এডুকেশ্যন চিষ্টেমটো মানে ইণ্ডিয়ান ট্ৰেডিশ্যনেল মেথডেৰে চলক, ট্ৰেডিশ্যনেল এডুকেশ্যনে চলক। এংলিচিষ্টখিনি আকৌ মানে অপজিট আছিলে, তেওঁলোকে বিচাৰিছিল কি ৱেষ্টাৰ্ণ এডুকেশ্যন আহক, ইংলিছ পঢ়ক, ছায়েন্স পঢ়ক, এইখিনি পঢ়ক। চ' তেওঁলোকৰ মাজত এটা মানে দুইটাৰ ভিতৰত এটা মানে মতভেদ এটা আছিলে, ঠিক আছে। চ' যদিও 1 লাখ পাৰ ইয়াৰটো ঘোষণা কৰিলে, চ' এই ডিফাৰেঞ্চটোৰ কাৰণে তেতিয়া মানে পইচাটো যদিও দিছে মানে ঘোষণা কৰিলে কিন্তু দিয়া নাছিলে, কাৰণ মানে এইটো পইণ্ট অফ ভিউৰ মানে এটা ডিফাৰেঞ্চ আছিলে, ঠিক আছে। 1813 গ'ল, 1813 পিছত নেক্সট আহিলে মেজৰ ডিচিজন এটা আহিলে, এক ছেকেণ্ড ৰ'ব, মেজৰ ডিচিজন আহিলে 1835ত। 1835ত কি আহিলে? মেকলৈ মিনিটছ। আৰু এইখনে মানে এই মেকলৈ বুলি এজন মানুহ আছিল, এওঁ কি কৰিলে আমাৰ এডুকেশ্যন চিষ্টেমটো মানে ইম্প্ৰুভ কৰিবৰ কাৰণে একচুৱেলি এক মাতি অনা হৈছিলে, ঠিক আছে। চ' তেওঁ পোনপ্ৰথমে কি কৰিলে ইংলিছ এজ দ্য মিডিয়াম কৰি দিলে, মানে ইণ্ডিয়াত যিয়ে পঢ়াব ইংলিছ মিডিয়ামত যিয়ে পঢ়াব লাগিব বুলি তেওঁ ডিচাইড কৰিলে, ঠিক আছে। মানে হেৰিটো আছিলে কি মেকুলে মিনিটছৰ একদম প্ৰাইমাৰী পইণ্টটো আছিলে কি ইংলিছ শুড বি দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, ঠিক আছে, এডুকেশ্যন, ঠিক আছে। তাৰপিছত আৰু স্কুলবোৰত কি পঢ়াব? ৱেষ্টাৰ্ণ এডুকেশ্যন পঢ়াব, ঠিক আছে, ছায়েন্স পঢ়াব, লগতে লিটাৰেচাৰ আৰু ফিলচফি পঢ়াব, ঠিক আছেনে? লিটাৰেচাৰ আৰু ফিলচফি, ৱেষ্টাৰ্ণ ছায়েন্স পঢ়াব, লিটাৰেচাৰ আৰু ফিলচফি পঢ়াব। চ' মেকুলৰ মিনিটছ কেতিয়া আহিছিল? 1835 চনত, মনত ৰাখিব। চাৰ্টাৰ এক্ট কেতিয়া আহিছিল? 1813 চনত। এই দুখন আছিল পোনপ্ৰথমবাৰৰ বাবে আমাৰ মানে 1813ত পোনপ্ৰথম আহিছিল আমাৰ মানে ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমটো মানে আমাৰ ইভল্ভ কৰিবৰ কাৰণে বা ৰিনিউ কৰিবৰ কাৰণে প্ৰথম চাৰ্টাৰ এক্ট 1839ত আহিছিলে। তাৰপিছত মেকুলৰ মিনিটত আহিলে কি ইংলিছ শুড বি দ্য মিডিয়াম অফ টিচিং হ'ল, আৰু কি পঢ়াব? ৱেষ্টাৰ্ণ ছায়েন্স, লিটাৰেচাৰ আৰু ফিলচফি হ'ল। তেতিয়া মানে একচুৱেলি যদিও তেওঁলোকৰ মানে ব্ৰিটিছৰ চাওক, ব্ৰিটিছ ৱাজ অলৱেজ ইণ্ডিয়াক মানে তেওঁলোকে ইণ্ডিয়াৰ কি হৈছিল ইণ্ডিয়াক ইউজ কৰিবই বিচাৰি আছিলে। তেওঁলোকক ইংলিছ এডুকেশ্যনটো মানে মিডিয়াম কৰাৰ মেইন কাৰণ হ'ল তেওঁলোকক আমাৰ ইণ্ডিয়াখন চলাবলৈ এডমিনিষ্ট্ৰেশ্যনত পিপল লাগে, আৰু এডমিনিষ্ট্ৰেশ্যনত পিপল সিহঁতে কেনেকৈ পাব? আমি যদি ইংলিছ তেওঁলোকক ট্ৰেইন কৰাই তেতিয়াহে পাব। চ' ইংলিছ তেওঁলোকৰ মিডিয়ামটো ইংলিছ কৰাৰ মেইন কাৰণ আছিলে দে ওৱান ইণ্ডিয়ান পিপল ইন দ্য এডমিনিষ্ট্ৰেটিভ চিষ্টেম, ঠিক আছে। চ' মেকুলে মিনিটছখন পাৰ হ'ল। নেক্সট আহিলে উডছ ডেছপেটছ, ঠিক আছে, উডছ ডেছপেটছ। এখন আহিছিল 1854 চনত, আৰু এইখনক কি বুলি কোৱা যায় জানে? মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া, ইন ইণ্ডিয়া, ঠিক আছে। মানে এইখনকে কোৱা যায় মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া। কেতিয়াবা আহি যাব পাৰে হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া। চ' এইখনেই হ'ব আমাৰ উডছ ডেছপেটছ, ঠিক আছে। আৰু এই উডছ ডেছপেটছখনে কি কৰিছিল? কেতিয়া আহিছিল? 1854 চনত। আৰু এইখনে কি কৰিছিলে? এইখনে কৰিছিলে আমাৰ এডুকেশ্যন চিষ্টেমটো ষ্ট্ৰাকচাৰ্ড কৰিছিলে। প্ৰথমতে আনষ্ট্ৰাকচাৰ্ড আছিলে, এতিয়া কৰিছিল ষ্ট্ৰাকচাৰ্ড কৰা মানে কি কৰিছিল? 3টা লেভেলত ভাগ কৰি দিছিলে, প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু ইউনিভাৰ্চিটি, ঠিক আছে। 3টা লেভেলত ভাগ কৰি দিছিলে। চ' মানে উডছ ডেছপেটছখনক এইটো কাৰণে মেগনা কাৰ্টা বুলি কোৱা যায় কাৰণ যোনটো বস্তু এটা আনষ্ট্ৰাকচাৰ্ড আছিলে, আনঅৰ্গেনাইজ আছিলে, উডছ ডেছপেটছ হেজ মেড ইট ষ্ট্ৰাকচাৰ্ড। প্ৰাইমাৰী আনিলে, ছেকেণ্ডাৰী আনিলে আৰু ইউনিভাৰ্চিটি আনিলে। আৰু কি কৰিলে? 1857 চন মানে 1857ত 3 জেগাত ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিলে, কেলকাতা, বম্বে আৰু মাদ্ৰাছত। কি কৰিলে? ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিলে। কি কৰিলে? ইউনিভাৰ্চিটি। মনত থাকিব মানে উডছ ডেছপেটছৰ পৰাই মানে উডছ ডেছপেটছখনৰ থ্ৰু দিয়ে 1857ত কেলকাতা, বম্বে আৰু মাদ্ৰাজত কি কৰিলে? ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিলে, ঠিক আছে। লগতে আৰু এটা মেজৰ কাম কৰিলে, প্ৰাইমাৰী স্কুলবোৰ আপোনাৰ প্ৰাইমাৰী এডুকেশ্যন সদায় কি লেংগুৱেজত হ'ব? ভাৰ্নেকুলাৰ লেংগুৱেজত হ'ব। প্ৰাইমাৰী এডুকেশ্যন শ্বেল বি ইন ভাৰ্নাকুলাৰ লেংগুৱেজ। মনত থাকিব ভাৰ্নাকুলাৰ লেংগুৱেজ মানে আমাৰ প্ৰাইমাৰী এডুকেশ্যনখিনি কি হ'ব? ভাৰ্নেকুলাৰ মানে ইণ্ডিয়ান লেংগুৱেজতে হ'ব, ঠিক আছে। আৰু কি ক'লে? উডছ ডেছপেটছত টিচাৰখিনিক ট্ৰেইন কৰা ষ্টাৰ্ট দিলে, ঠিক আছে। মনত থাকিব এইখিনি আছিল উডছ ডেছপেটছৰ মানে মেজৰ পইণ্টছখিনি। আকৌ এবাৰ মই কৈ দিওঁ, আমাৰ প্ৰথমতে কি আছিলে? আনষ্ট্ৰাকচাৰ্ড আছিলে আমাৰ এডুকেশ্যন চিষ্টেমটো। উডছ ডেছপেটছ মেড ইট ষ্ট্ৰাকচাৰ্ড, ইট বট ইন 3 levels, প্ৰাইমাৰী, ছেকেণ্ডাৰী এণ্ড ইউনিভাৰ্চিটি।
And for the first time in India in 1857, 3 universities were built in Calcutta, Bombay and Madras. ঠিক আছে বুজি পালে আৰু কি কৰিলে primary education should be taught in vernacular language. Vernacular মানে কি আমাৰ local Indian language. ঠিক আছে আৰু এই উজ ডিসপেচৰ থ্ৰু দিয়ে আমাৰ তাতে মেনশন আছিল কি টিচাৰো ট্ৰেইন কৰাব লাগিব ঠিক আছে উজ ডিসপেচ গল তাৰপিছত এটা থিওৰি ইভলভ কৰিলে কি ডাউন ফিল্ট্ৰেশ্যন থিওৰি এটো মই আপোনাক কৈ থৈছো কেতিয়াবা কিবা এক্সামত আহিব পাৰে হোৱাট ইজ ডাউন ফিল্ট্ৰেশ্যন থিওৰি এটো একো নাই এটো থিওৰি এটা মানে ব্ৰিটিছে এটা থিওৰি হৈছিল কি এলাইড ক্লাছখিনিক এডুকেটেড কৰা অটোমেটিক্যালি মানে তলৰ মানুহখিনি নিজে নিজে তাৰ পৰা নলেজটো ফ্লো কৰিব মানে ধৰি লওক আমি ধৰি লওক ওপৰত পানী ঢালিলে নিজে যেনেকৈ তললৈ বৈ আহে according to British they thought that if we educate the educated মানে rich people then education will flow towards to the মানে lower class people কিন্তু এইটো টোটালি ফেইল হ'ল কাৰণ তেতিয়া কি হ'ল এলাইড ক্লাছৰ মানুহখিনি এডুকেটেড হৈ গ'ল তাৰপিছত পুৱাৰ মানুহখিনি এডুকেশ্যন মানে হেঁতে বঞ্চিত হৈ গ'ল বুজি পালে নে চ' ডাউন ফিল্ট্ৰেশ্যন থিয়ৰিটো হ'ল মানে কি ৰিচখিনিক পঢ়াব চ' এডুকেশ্যন নিজে নিজে তলৰ মানুহখিনিলে বৈ যাব এইটো এই ফিল্ট্ৰেশ্যনটো এই থিয়ৰিটো একেবাৰে টোটেলি ফেইলিয়াৰ হ'ল তাৰপিছত আমাৰ আহিলে হাণ্টাৰ কমিশ্যন কেতিয়া আহিলে 1882 ঠিক আছে হাণ্টাৰ কমিশ্যন কেতিয়া আহিলে হাণ্টাৰ কমিশ্যন 1882 হাণ্টাৰ কমিশ্যনখনৰ মেইন কাম আছিলে আমাৰ যোনখন 1854ত উজ ডেছপাচখন আহিলে সেইখনৰ কামটো কেনেকুৱা আছিল চাবলে মানে ৱাজ ডেট মানে ভাল হৈছিল নে বেয়া হৈছিল তেওঁৰ সেইখনৰ মানে হেৰি চাবলৈ আহিছিলে মানে সেইখনক কি বুলি কয় সেইখনৰ এক্সামিন কৰিব আহিছিল ৱাজ দ্য ডেছপাচ গুড অৰ বেড ফৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম সেইটো কাৰণে হাণ্টাৰ কমিশ্যনখন বনোৱা হৈছিলে কিন্তু উজ ডেছপাচত মেইন ফ'কাছ কি আছিলে হায়াৰ এডুকেশ্যনত আছিলে মেইন ফ'কাছ আছিলে হায়াৰ এডুকেশ্যনত ঠিক আছে চ' উজ ডেছপাচ ইজ মোৰ ফ'কাছ টুৱাৰ্ডছ হায়াৰ এডুকেশ্যন চ' হাণ্টাৰ কমিশ্যনে কি কৰিলে এবাৰ ফ'কাছটো প্ৰাইমাৰী এডুকেশ্যনত আনি দিলে ফ'কাছ ৱাজ মোৰ অন প্ৰাইমাৰী এডুকেশ্যন ঠিক আছে ফ'কাছ ৱাজ মোৰ অন প্ৰাইমাৰী এডুকেশ্যন ঠিক আছেনে ফ'কাছ ৱাজ মোৰ অন প্ৰাইমাৰী এডুকেশ্যন কি কৈছোঁ মই উজ ডেছপেচত ফ'কাছটো বেছিকৈ আছিল হায়াৰ এডুকেশ্যনত যদিও মানে প্ৰাইমাৰী এডুকেশ্যনত উজ ডেছপেচৰ মতে প্ৰাইমাৰী এডুকেশ্যন ভাৰ্নেকুলাৰ লেংগুৱেজত আছিলে কিন্তু প্ৰাইমাৰী এডুকেশ্যনৰ কাৰণে ইমান ফ'কাছ নাছিলে ইট ৱাজ মোৰ টুৱাৰ্ডছ ছেকেণ্ডাৰী এণ্ড ইউনিভাৰ্চিটি লেভেল ঠিক আছে চ' হাণ্টাৰ কমিশ্যন আনিলে এইখন এই আমাৰ উজ ডেছপেচৰ হেৰিবোৰ ভালেই আছে নাই চাবলৈ চ' তাত চাই গম পালে কি উজ ডেছপেচ ৱাজ মোৰ টুৱাৰ্ডছ মোৰ ফ'কাছড অন হায়াৰ এডুকেশ্যন চ' কি কৰিলে হাণ্টাৰ কমিশ্যনে কি কৰিলে প্ৰাইমাৰী এডুকেশ্যনত ফ'কাছ দিলে লগতে কি কৰিলে ডিচেণ্ট্ৰেলাইজ কৰিলে এডুকেশ্যন চিষ্টেমটো ডিচেণ্ট্ৰেলাইজ কৰিলে মানে কি কৰিলে এতিয়া আমাৰ হেৰিক অথৰিটি দি দিলে কি বুলি কয় ডিষ্ট্ৰিক্ট বৰ্ডছবোৰক আৰু মিউনিচিপালিটিজবোৰক স্কুল মানে প্ৰাইমেৰী এডুকেশ্যনৰ অথৰিটি দি দিলে চ' তেওঁলোকে নিজে কৰিব পৰাৰ কৰি দিলে চ' মানে লোকেল বডিজবোৰক অথৰিটি দি দিলে বুজি পালেনে হাণ্টাৰ কমিশ্যনে কি কৰিলে প্ৰাইমেৰী এডুকেশ্যনত ফ'কাছ কৰিলে লগতে ডিচেণ্ট্ৰেলাইজ কৰিলে লোকেল বডিজক পাৱাৰ দি দিলে ঠিক আছে এইখিনি হৈ গ'ল আমাৰ হাণ্টাৰ কমিশ্যন নেক্সট আহিলে ৰেলৱে কমিশ্যন কি আহিলে ৰেলৱে কমিশ্যন কেতিয়া আহিছিল ৰেলৱে কমিশ্যন আহিছিল 1902ত মানে কি হৈছিল জানেনে যেতিয়া আমাৰ হেৰি আহিলে তোমাৰ উজ ডেছপেচত কি হ'ল ইংলিছ মিডিয়াম এজ ইনষ্ট্ৰাকশ্যন আহি গ'ল তেতিয়া মানে আমাৰ ভাল মানুহ এডুকেটেড হোৱা ষ্টাৰ্ট দিলে যেনে বাল গংগাধৰ তিলক ৰাজা ৰামমোহন ৰয় এনেকৈ আমাৰ এডুকেটেড মানুহ বহুত আহিলে প্লাছ লয়াৰ আহিলে ডক্টৰ আহিলে চ' তেওঁলোকৰ মানে যেতিয়া তেওঁলোকে ৱেষ্টাৰ্ণ এডুকেশ্যন পাই গ'ল তেতিয়া মানে ধৰি লওক আমাৰ হেৰিৰ কথা আহি গ'ল ধৰি লওক আমাৰ ইণ্ডিয়াত যে তেওঁলোকে ব্ৰিটিছবোৰকে ৰুল কৰি আছে সেইবোৰ এটা মানে সেনেকুৱা চিন্তাধাৰা অহা ষ্টাৰ্ট দিলে বিশেষকৈ ক'ত আহিলে ইউনিভাৰ্চিটিবোৰত মানে বিশেষকৈ আমাৰ এই নেশ্যনেলিজিমৰ ভাৱধাৰাবোৰ অহা ষ্টাৰ্ট দিলে চ' ৰেলৱে কমিশ্যনখন মেইন অনা হ'ল যাতে ইউনিভাৰ্চিটিবোৰক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি তাৰ কাৰণে এখন ৰিপৰ্ট বনাবলৈ ৰেলৱে কমিশ্যনখন 1902 চনত আহিলে চ' মেইন পাৰ্পজ আছিলে ইউনিভাৰ্চিটিবোৰত নেশ্যনেলিজিমৰ চিন্তাধাৰা কেনেকৈ ৰোধ কৰিব পাৰি লগতে কোৱালিটি অফ এডুকেশ্যন ইম্প্ৰুভ কৰা ঠিক আছে সেইখিনিৰ কাৰণে বিশেষকৈ ৰেলৱে কমিশ্যনখন আহিলে চ' 1902ত সেইটো কাৰণে ৰেলৱে কমিশ্যনখন আহিলে আৰু 1904 চনত এই ৰেলৱে কমিশ্যনৰ ৰেকমেণ্ডৰ মতে ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট আহিলে ইউনিভাৰ্চিটিজ এক্ট আৰু এইখন এক্টৰ মতে ব্ৰিটিছৰ হাতত পূৰা টোটেলি ইউনিভাৰ্চিটিৰ কণ্ট্ৰল আহি গৈছিলে ঠিক আছে ইউনিভাৰ্চিটিবোৰৰ কণ্ট্ৰল আহি গৈছিলে বুজি পালেনে
চ' 1904 কি হ'ল মানে কি হৈ গ'ল 1904 ইউনিভাৰ্চিটি এক্টৰ মতে কি হ'ল গোটেই ব্ৰিটিছৰ হাতত মানে আমাৰ ইউনিভাৰ্চিটি গোটেই কণ্ট্ৰলবোৰ লৈ আনিলে কাৰণ চাওক ইউনিভাৰ্চিটিবোৰে আছিলে মেইন চেণ্টাৰ য'ত আমাৰ নেশ্যনেলিজিম আইডিয়াছবোৰ স্প্ৰেড হৈ আছিলে বিশেষকৈ কেলকাতা চ' এই ইউনিভাৰ্চিটিৰ এই ভাৱধাৰাটো ৰুট কৰিবৰ কাৰণেই ইণ্ডিয়ান ইউনিভাৰ্চিটি এখন আহিলে 1904 চনত ঠিক আছে টু কণ্ট্ৰল দ্য ইউনিভাৰ্চিটিজ ফ্ৰম স্প্ৰেডিং নেশ্যনেলিষ্ট আইডিয়াছ ঠিক আছে ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট গ'ল তাৰপিছত আহিলে চেডলাৰ কমিশ্যন কি আহিলে চেডলাৰ কমিশ্যন ঠিক আছে চেডলাৰ কমিশ্যন আহিলে 1917 ঠিক আছে ইয়াত আছিলে চাওক সেইটো সময়ত মানে বহুত আমাৰ ইউনিভাৰ্চিটিবোৰত বহুত অভাৰ ক্ৰাউডিং আছিলে জোখতকৈ বেছি ষ্টুডেণ্ট সোমাই গৈছিলে ঠিক আছে লগতে কোৱালিটি অফ এডুকেশ্যন ৱাজ নট ডেট গুড প্লাছ বহুত বেছি ষ্টুডেণ্ট ইউনিভাৰ্চিটিত সোমাই গৈছিলে চ' তাৰ কাৰণে সেইটো প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে কি আনিলে চেডলাৰ কমিশ্যন আনিলে আৰু চেডলাৰ কমিশ্যনে ৰেকমেণ্ড কৰিলে কি জানেনে কি ৰেকমেণ্ড কৰিলে 12 year of স্কুল এডুকেশ্যন মানে 12 year of স্কুল এডুকেশ্যন মানে এতিয়া কি কৰিব লাগিব মিনিমাম মানে 12 বছৰ স্কুল এডুকেশ্যন পঢ়িবই লাগিব আৰু একচুৱেলি ক'ব গ'লে এতিয়া যোনটো আমি এডুকেশ্যন চিষ্টেম চলাই আছোঁ 12 বছৰ আমি এডুকেশ্যন চিষ্টেম চলাইছোঁ এইটো বৰ্তমান ইয়াৰ পৰাই আহিছিলে চেডলাৰ কমিশ্যনৰ পৰা দিছ ইজ দ্য বেছ অফ টুডেজ এডুকেশ্যন চিষ্টেম 12 বছৰ স্কুল এডুকেশ্যন ঠিক আছে তাৰপিছত আনিলে ইণ্টাৰমিডিয়েট লেভেলটো আনিলে ইণ্টাৰমিডিয়েট মানে ক্লাছ 11 আৰু 12 ঠিক আছে ক্লাছ 11 আৰু 12ৰ কথা আনিলে ঠিক আছে নে ক্লাছ 11 আৰু 12 ক্ৰিয়েট কৰিলে তাৰপিছতহে ইউনিভাৰ্চিটিত কি হয় হায়াৰ লাৰ্ণিংবোৰ হৈছিলে বুজি পালেনে আকৌ এবাৰ কৈ দিছোঁ চেডলাৰ কমিশ্যনখন আনিলে মানে ধৰি লওক আমাৰ তেতিয়া ইউনিভাৰ্চিটিবোৰ অভাৰ ক্ৰাউডেড হৈ গৈছিলে কোৱালিটি অফ এডুকেশ্যন বেয়া হৈ গৈছিলে সেইকাৰণে চ' তেওঁলোকে ৰেকমেণ্ড কৰিলে কি মিনিমাম 12 years অফ স্কুলিং হ'ব লাগিব তাৰপিছত তেওঁলোকে ক্ৰিয়েট কৰিলে ক্লাছ 11 and 12 সেইটো ইণ্টাৰমিডিয়েট বুলি ক'লে লগতে ইউনিভাৰ্চিটিবোৰত হায়াৰ এডুকেশ্যন পঢ়োৱাৰ কথা আৰম্ভ হ'ল ঠিক আছে হায়াৰ এডুকেশ্যন ঠিক আছে এইটো হ'ল আমাৰ চেডলাৰ কমিশ্যন ঠিক আছে তাৰপিছত আহিলে আমাৰ ৱাৰ্ডা স্কিমটো একচুৱেলি আমাৰ এইটো মহাত্মা গান্ধীয়ে দিছিলে ৱাৰ্ডা স্কিম মন ৰাখিবা হু গেভ দ্য ৱাৰ্ডা স্কিম বুলি ক'লে মহাত্মা গান্ধী 1937 তেওঁৰ একো নাছিলে তেওঁৰ মতে চেল্ফ ৰিলায়েণ্ট হ'ব লাগে মানুহ মানে আৰু লাৰ্ণিং থ্ৰু ক্ৰাফ্ট হ'ব লাগে মানে তেওঁ ধৰি লওক আমি নিজে কিবা বনাই মেলি লাৰ্ণিং থ্ৰু ক্ৰাফ্ট হ'ব লাগে লাৰ্ণিং থ্ৰু ক্ৰাফ্ট ঠিক আছে তেওঁৰ মতে এইটো আছে ৱাৰ্ডা স্কিম বিশেষ একো নাছিলে মানুহবোৰ চেল্ফ ৰিলায়েণ্ট হ'ব লাগে আৰু এডুকেশ্যন শুড বি থ্ৰু ক্ৰাফ্ট এণ্ড এইবিলাক মানে এনেকুৱা হ'ব লাগে ঠিক আছে এইটো আছিলে ৱাৰ্ডা স্কিম কোনে দিছিলে মহাত্মা গান্ধীয়ে দিছিলে লাষ্টত আহিলে সাৰ্জেণ্ট প্লেন ঠিক আছে সাৰ্জেণ্ট প্লেন কেতিয়া আহিছিল 1944 ঠিক আছে ইয়াত আহিলে এইমড এট ইউনিভাৰ্চেল এডুকেশ্যন ঠিক আছে নে এইমড এট ইউনিভাৰ্চেল এডুকেশ্যন আৰু লগতে ই কি কৰিলে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ ষ্টুডেণ্টছ ফ্ৰম 6 to 14 years বুজি পালে নে সাৰ্জেণ্ট প্লেনে কি আনিলে ইউনিভাৰ্চেল এডুকেশ্যন আনিলে লগতে এডুকেশ্যনটো কম্পালচৰি কৰি দিলে 6 বছৰ বা 14 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে এতিয়া আমি এইখিনি বস্তু বুজি পালে নে আপোনালোকে আমাৰ ইণ্ডিয়ান হেৰিখিনি কেনেকৈ ইভলভ হ'ল তাৰপিছত লাহেকৈ আমাৰ ইয়াৰ পিছত আৰু অলপমান আহিলে ধৰি লওক কঠাৰী কমিশ্যন আহি পেলাই আমাৰ 10+2+3 কৰিলে নহয় জানো এতিয়া বৰ্তমান NEP চলি আছে চ' এইখিনি বস্তু আমি পঢ়িম কিন্তু আমি যিহেতু আজি অকল কলনিয়েল এৰাখিনি পঢ়ি আছিলোঁ চ' আমি ইয়াৰ পিছত মানে ইণ্ডিপেণ্ডেঞ্চৰ পিছৰখিনি আজি নপঢ়োঁ ঠিক আছে চ' এতিয়া আমি কুৱেশ্যনটোলৈ যাওঁ যিহেতু আমি ব্ৰিফ হিষ্ট্ৰীটো পঢ়িলোঁ আৰু আমি কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যনটো কি কৈছিলে আমি ক্ৰনলজিকেলি এৰেঞ্জ কৰিব বিচাৰিছোঁ চেডলাৰ কমিশ্যন কেতিয়া আহিছিল 1917 আহিছিল নহয় জানো মেকেলৰ মিনিট কেতিয়া আহিছিল 1835 ৰেলৱে কমিশ্যন 1902 আৰু উজ ডেছপেচ 1854 চ' ফাৰ্ষ্ট কোনখন হ'ব ফাৰ্ষ্ট হ'ব আমাৰ নম্বৰ 2 নহয় জানো নম্বৰ 2 ফাৰ্ষ্ট হ'ব নেক্সট হ'ব নম্বৰ 4 নেক্সট হ'ব নম্বৰ 3 নেক্সট হ'ব নম্বৰ 1 মানে 2431 মানে আমাৰ এনচাৰটো কি হ'ব অপশ্যন চি অপশ্যন কি হ'ব আমাৰ এনচাৰটো অপশ্যন চি এনচাৰ হ'ব ঠিক আছে নে আশা কৰোঁ বুজি পালে আপোনালোকে গোটেই আমাৰ কলনিয়েল এৰাৰ এডুকেশ্যন চিষ্টেমটো বুজি পালে মই অলপমান মানে ধৰি লওক স্পীডত পঢ়াইছোঁ যাতে যিহেতু ধৰি লওক আমি PYQ ডিছকাশ্যন আছিলে বেছি লম্বা নকৰোঁ যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়োৱা যাব গোটেই একফালৰ পৰা ভালকৈ পঢ়োৱা যাব যাতে আপোনালোকৰ কনফিউজন একো নাথাকে আজি যদি ষ্টিল কিবা যদি আপোনালোকে বুজি পোৱা নাই জনাব পাৰে কমেণ্ট ছেকশ্যনত জনাই দিব আই উইল ট্ৰাই টু মেক ইউ আণ্ডাৰষ্টেণ্ড এগেইন এণ্ড এগেইন ঠিক আছে লগতে আমি মডাৰ্ণ হিষ্ট্ৰী ক্লাছ আমি পঢ়াম ভালকৈ পঢ়াম আপোনালোকে চিন্তা কৰিব নালাগে পঢ়িব ভালকৈ আমাৰ লগত আমাৰ PYQ ছেশ্যনটো চাই থাকিব এনেকৈয়ে ৰেগুলাৰ ক্লাছ আনি থাকিম
আৰু এটা কথা কৈ দিওঁ, আজি বাস্তৱ ছাৰে হেৰি ক্লাছ এটা আনিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত বহুত ভালকৈ এটা ক্লাছ আনিছে, পূৰা তেওঁৰ ফিষ্টি নহয়, বহুত বেছি ধুনীয়াকৈ আনিছে। আপোনালোকে চাব, আগৰ ক্লাছটোত বিষ্ণুপ্ৰসাদ ৰাভা আনিছিলে, এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা আনিছে। চাব আপোনালোকে, আপোনালোকৰ তেওঁলোকৰ ওপৰত পৰীক্ষাত আহি থাকে, আপোনালোকৰ কনফিউজনবোৰ ক্লিয়াৰ হ'ব। আশা কৰোঁ আপোনালোকে আজিৰ ছেশ্যনটো ভাল পাইছে। যদি ভাল পাইছে ক্লাছটো শ্বেয়াৰ কৰিব, লগ বন্ধুৰ লগত ডিছকাছ কৰিব, যাতে আমিও এটা ৰিচ পাওঁ আৰু আমিও গ্ৰ' কৰাত আপোনালোকে আমাক সহায় কৰে। ঠিক আছে, আজি এতিয়া সামৰিছোঁ, ধন্যবাদ।